Hello students, আশা কৰো সকলো ভালে আছা। আজি মই তোমালোকক ক্লাস 6 Unit 1 Fables and Folktales first lesson A Bottle of Dew পঢ়াবলৈ স্টাৰ্ট কৰিছো। এতিয়া চোৱা পঢ়া এই লেসনটো কি আছে? এই লেসনটো কিহৰ ভিতৰত পৰে? Fables and Folktales। যেহেতু আমাৰ এই ক্লাস 6 টেক্সট বুক হলনি হৈছে নহয় জানো? এতিয়া চোৱা ক্লাস গ্ৰেড 6 ইউনিট 1 কেইটামান ইউনিটত ভাগ কৰি দিছে। ইউনিট গিটা কি আছে? এটা ইউনিট 1 ইউনিট 2 এনেকে ভাগ কৰি দিছে। যেহেতু তোমালোকে সকলোৱে গমেই পাইছা ইউনিট 1ত কি দিছে? Fables and Folktales। ইউনিট 2ত আছে ফ্ৰেণ্ডশিপ। ইউনিট 3ত আছে নাৰ্চাৰিং নেচাৰ। আৰু ইউনিট 4ত আছে স্পৰ্টছ এণ্ড ৱেলনেছ। আৰু ইউনিট 5ত আছে কালচাৰ এণ্ড ট্ৰেডিশ্যন। এই ইউনিট গিটাৰ ভিতৰত মানে যিখিনি লেসন আছে সেই লেসনবিলাক মানে লেসনবিলাক ভাগ কৰি দিছে যে কোনটো ইউনিটত পৰিব। এতিয়া চোৱা আমাৰ ফাৰ্স্ট লেসন হৈছে কি? A bottle of dew। তাৰ মানে ডিউ মানে কি? বটলটো মানে আমি সবেই জানো আৰু ডিউ মানে হৈছে কি? নিয়ৰৰ কণা, হয়নে? বা নিয়ৰৰ কণা বা কুঁৱলীৰ টোপাল, হয়নে? নিয়ৰৰ টোপাল কিন্তু এটো ক'ত থাকে? যিকোনো এটা আমি ঠাণ্ডা দিনত যেতিয়া হেৱালি বুটলো তেতিয়া হেৱালি গছজোপা লৰাই দিলে পাতৰ পৰা টুপটুপকে পানী পৰে। মন কৰিছানে তোমালোকে? সেই গছৰ এনেকুৱা পাতত এইটোহত গছৰ পাতৰ পৰা যেতিয়া অকণমান পানীৰ এক টোপাল দুই টোপাল এনেকে যে ৰখি থাকে সেই টোপালটোক কয় ডিউ। এতিয়া এই বটল অফ ডিউ তাৰমানে কিমান? নিয়ৰৰ টোপাল এক বটল। লেসনটোৰ নাম। আৰু এই লেসনটো কিহত ভিতৰত কোনটো ইউনিটত পৰে? Fables and Folktales। Fables কাক বোলে? Fables হৈছে কি? এনেকুৱা কিছুমান শৰ্ট ষ্টৰী যাৰ পৰা নেকি আমি কিছুমান নীতি শিক্ষা পাওঁ। Fables are some short stories from which we get some moral education। আৰু folktales মানে এই পৌৰাণিক কথা। যেনেকে ককা আইতাই আমাক সাধু কথা কয় বহাই লৈ, হয়নে? পৌৰাণিক মানে মুখে মুখে চলি অহা সাধু কথা হল। এতিয়া তুমি চোৱা ইয়াতে কিছুমান এক্টিভিটিজ দিছে। মানে লেসনটো পঢ়াৰ আগতে let us do these activities before we read। আমি লেসনটো পঢ়াৰ আগতে এই এক্টিভিটি কিছুমান কৰি ল'ব দিছে। এক্টিভিটি বিলাক কি? নম্বৰ 1 এক্টিভিটি কি দিছে? Circle the picture that matches with each word। ইয়াত দুখন ছবি দিছে। এই পিকচাৰ্ছ বিলাকৰ লগত সেই পিকচাৰটোহে সাৰ্কেল কৰা যিটো নেকি ইয়াৰ কাষতে দি থকা ৱৰ্ডটোৰ লগত মিল খায়। Check your answer by sharing them with your classmates and teachers। আৰু তুমি যেটো আনসাৰ কৰিলা সেই আনসাৰটো কাৰ লগত চেক কৰা বুলি কৈছে? তোমাৰ ক্লাছমেটছ লগৰ তোমাৰ শ্ৰেণীতে থকা আন ল'ৰা ছোৱালীবিলাকৰ লগত বা টিচাৰৰ লগত হল। এতিয়া চোৱা worried মানে কি? খুব চিন্তিত, হয়নে? চিন্তা হৈ আছে মানে ভয় খাই আছে। এতিয়া ইয়াতে দুখন ফটো দিছে। এজনী ছোৱালীয়ে ধুনীয়াকে হাঁহি আছে আৰু এজনী ছোৱালীয়ে কেনেকুৱা আছে? চিন্তাত আছে। এতিয়া worriedৰ মানে circle the picture that match with each word। এই ৱৰ্ডটোৰ লগত কোনখন পিকচাৰ মেচ কৰিছে সেইটোক আমি সাৰ্কেল কৰিম। আমি এতিয়া এই পিকচাৰখন মেচ কৰিছে গতিকে এইখন এনেকে আমি সাৰ্কেল কৰিম, হয়নে? তোমালোকে কৰিবা। মই কলম কাৰণে নাই কৰা, কাঠ পেন্সিল হলাহেঁতেন কৰি দিলোহেঁতেন। এতিয়া চোৱা নেক্সট আছে কি? প্লেণ্টেশ্যন কাক বোলে? প্লেণ্টেশ্যনৰ স্পেলিং চাবা PLANT প্লেণ্ট। প্লেণ্টৰ পৰা প্লেণ্টেশ্যন PLANTA প্লেণ্টেশ্যন TION প্লেণ্টেশ্যন। এতিয়া চোৱা তুমি প্লেণ্টেশ্যন কাক বোলে? একে ধৰণৰ গছ সৰহকৈ এডোখৰ নিৰ্দিষ্ট ঠাইত কিবা কাৰণে ৰোৱা হয়। সেইটোক কয় প্লেণ্টেশ্যন। ইয়াত এজোপা গছ আছে। ইয়াত বহুতখিনি কলৰ গছৰ ফটো আছে, মানে কলৰ গছ ৰুইছে। বহুতখিনি একে ধৰণৰ গছ ৰোৱাকে কি বুলি কোৱা হয়? প্লেণ্টেশ্যন বুলি কোৱা হয়। গম পাইছানে? গতিকে এই শব্দটোৰ কাৰণে আমি এইখন পিকচাৰ সাৰ্কেল কৰিম। বুজি পাইছা? এতিয়া চোৱা সেগ SAG বা সেগ। এতিয়া চোৱা সেজ মানে সাধু বা বাবা,
ইয়াতে এজন আছে সাধু আৰু এজন আছে ফল মূল বিক্ৰী কৰি থকা মানুহ গতিকে আমি এই সাধু বাবাৰ তাতে সাৰ্কেল কৰিম সাৰপ্ৰাইজ মানে আচৰিত হোৱা হ'ল ইয়াতে দুখন ফটো দিছে এটা ল'ৰাই একদম মুখখন মেলি কৈছে ৱা আচৰিত হৈ গৈছে আৰু এটা ল'ৰাই কিবা এটা বেলেগ ধৰণে চাই আছে গতিকে এই ছবিখনত আমি এনেকৈ সাৰ্কেল কৰিব লাগিব বুজি পাইছা এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 2 লৈ চোৱা answer these questions and discuss them with your classmates and teachers তোমালোকক আগতে কি হয় লেসনবিলাক দি দিয়ে আৰু ডাইৰেক্ট লেসনটো পঢ়ি আমি কুৱেশ্যন আনসাৰ কৰিব লাগে এতিয়া লেসনটোৰ লগত সংগতি নথকা লিংক নথকা কিছুমান কুৱেশ্যন আনসাৰ আমাক কৰিবলৈ দিছে লেসনটো পঢ়াৰ আগতে কি কৈছে আনসাৰখিনি আগে কৰিব দিছে আৰু কৰি হোৱাৰ পিছত তোমাৰ ক্লাছমেটেনো কেনেকৈ কৰিছে বা টিচাৰেনো সেইটো কেনেকৈ চাইছে টিচাৰকো দেখাব কৈছে আৰু ক্লাছমেটৰ লগতো ডিছকাছ কৰিব কৈছে থিংক অফ এ টাইম এটা টাইমৰ কথা তুমি ভাবা when you worked hard যেতিয়া তুমি বৰ কষ্ট কৰিছিলা what did you see then তেতিয়া তুমি কি দেখিছিলা how did it help you তোমাক এইটোৱে কেনেকৈ ধৰণে সহায় কৰিছিল how did it make you feel তোমাক এইটো কেনেকুৱা ধৰণে ফিল কৰাইছিল এতিয়া চোৱা ইয়াত বহুতে বহুত ধৰণে লিখিব পাৰে কিছুমানে লিখিব পাৰে যে মই আমুক ক্লাছত বহুত কষ্ট কৰি পঢ়িছিলোঁ তাৰ বাবদ মোৰ ৰিজাল্ট বহুত ভাল হৈছিলে মানে কোনোবাই ক'ব পাৰে যে মই আমুক সময়ত বহুত কষ্ট কৰি খেলিছিলোঁ যাৰ ফলত মই আমুকটো পুৰস্কাৰ পালোঁ আৰু এই পুৰস্কাৰটোৱে মোৰ জীৱনলৈ তাৰমানে বেলেগ ধৰণৰ পৰিৱৰ্তন আনিলে বিভিন্ন ধৰণৰ হ'ব পাৰে চব মানুহৰ যে কুৱেশ্যন আনচাৰ্ছৰ হেৰিটো একেই হ'ব পাৰে তাৰ কোনো মানে নাই চব ধৰণৰ চবেই বেলেগ বেলেগ লিখিব পাৰে কিন্তু মই যিহেতু সকলোৰে বাবে হোৱাকৈ চব ল'ৰা ছোৱালীয়ে নেখেলে আৰু ক্লাছ 6ত পঢ়াটো মই ইমান মানে তেনেকৈ কষ্ট কৰি পঢ়িব লগা হিচাপত ভাবা নাই গতিকে মই এনেকৈ লিখিছোঁ চোৱা মই তোমালোকৰ কাৰণে কুৱেশ্যনকেইটা লিখি থৈছোঁ Think of a time when you worked hard. What did you do then? I worked hard at the age of 10 in cleaning and tidying the room. By doing this, all my things were arranged in their proper place and looked beautiful. এতিয়া চোৱা যেতিয়া মই কষ্ট কৰিছিলোঁ কেতিয়া কষ্ট কৰিছিলোঁ 10 বছৰ বয়সত মই কি কৰিছিলোঁ আই ৱৰ্কড হাৰ্ড এট দ্য এজ অফ 10 মই 10 বছৰ বয়সত বৰ কষ্ট কৰিছিলোঁ ইন ক্লিনিং এণ্ড টাইডিং দ্য ৰুম তাৰমানে ৰুম চাফা কৰা ভালকৈ ৰাখা নিট এণ্ড ক্লিনকৈ ৰাখা আৰু বস্তু বাহনিবোৰ পৰিপাটিকৈ ৰখাত সেই কষ্ট কৰিছিলোঁ বাই ডুইং দিছ এইটো কৰি অল মাই থিংছ ৱেৰ এৰেঞ্জড ইন দেয়াৰ প্ৰপাৰ প্লেচ মোৰ সকলোবিলাক বস্তু নিৰ্দিষ্ট জেগাত ধুনীয়াকৈ নিৰ্দিষ্ট জেগাত এৰেঞ্জ কৰা হৈ গৈছিলে এণ্ড লুক বিউটিফুল আৰু ফলত ৰুম এটা চাফাকৈ একদম নিট এণ্ড ক্লিনকৈ থ'লে জেগাই জেগাই বস্তুবোৰ থ'লে কি হৈ যাব বিউটিফুল হ'ব হয়নে মই মানে সেইটোৱে কাম কৰা হিচাপত দেখাইছোঁ এইটো কাম চবেই কৰিব পাৰে হয়নে আৰু চব ল'ৰা ছোৱালীৰে এইটো প্ৰাথমিক দায়িত্ব হোৱাট ডিড ইট হেল্প ইউ how did it help you এইটোৱে তোমাক কেনেধৰণে সহায় কৰিলে it helped me to understand the importance এইটোৱে মোক সহায় কৰিলে to understand বুজিবলৈ the importance গুৰুত্বটো কিহৰ গুৰুত্বটো cleanliness মানে চাফা চিকুণতাৰ যিটো গুৰুত্ব সেইটো বুজিবলৈ মোক সহায় কৰিলে my parents as well as my relatives মোৰ পেৰেণ্টছ আৰু মোৰ ৰিলেটিভবিলাকে আত্মীয় স্বজনবিলাকে এপ্ৰিচিয়েটেড মাই ৱৰ্কিং হেবিট মোৰ কাম কৰা অভ্যাসটোক এপ্ৰিচিয়েট কৰিছিলে প্ৰশংসা কৰিছিলে হ'ল হাউ ডিড ইট মেক ইউ ফিল তোমাক এইটোৰে কেনেকুৱা ধৰণৰ অনুভৱ কৰাইছিলে আই ফেল্ট গ্ৰেট প্লিজাৰ মই বৰ আনন্দ অনুভৱ কৰিছিলোঁ ইন দ্য এপ্ৰিচিয়েশ্যন অফ ৱৰ্ক বাই মাই পেৰেণ্টছ মই কৰা কামবিলাকৰ যিটো প্ৰশংসা কৰিছিল মোৰ পেৰেণ্টছে তাত মই বহুত সুখ অনুভৱ কৰিছিলোঁ আই কুড আণ্ডাৰষ্টেণ্ড মই বুজিছিলোঁ দ্য ভেলু অফ ক্লিনলিনেছ এট ফিজিকেল এণ্ড ইম'চনেল লেভেল মই ফিজিকেল আৰু ইম'চনেল লেভেলত ক্লিনলিনেছৰ ভেলুটো বুজি পাইছিলোঁ গম পাইছানে এতিয়া আহোঁ আমি লেচনছটোলৈ এতিয়া আমি আহোঁ লেচনটোলৈ এই কুৱেশ্যন আনচাৰখিনি যে মই তোমালোকক কৰি দিলোঁ কিন্তু তোমালোকে বিভিন্ন ধৰণে কৰিব পাৰা কথা নাই যে মই যেনেকৈ কৰি দিছোঁ সেইটোৱে লিখিবা তোমালোকৰ মনৰ ভাৱ যদি বেলেগ হয় দে বোলে মই নাচিবলৈ বহুত প্ৰেক্টিছ কৰিছিলোঁ সেইটোও কৰিব পাৰা মানে
কেনেকুৱা ধৰণৰ ৱৰ্ক হাৰ্ড কৰিছা, কষ্ট কৰিছা, সেইটোৰ ওপৰত লিখিব লাগে দেই। মই এইটো জেনেৰেলাইজ কৰি লিখিছোঁ। ল'ৰা ছোৱালীবিলাকে সকলো ধৰণৰ ল'ৰা ছোৱালীয়ে নিজক এইখিনি কষ্ট কৰিব লাগে। এতিয়া আহোঁ আমি লেচনটোলৈ। লেট আছ ৰিড। এইটো পৰ্চন 1। ৰামানাথা ৱাজ দ্য চন অফ এ ৰিচ লেণ্ডলৰ্ড। এইটো অসমীয়াত ক'ব গ'লে ৰামনাথ, হয় নাই? কিন্তু ইংলিছত লিখিলে আমি ৰামা, লাষ্টত সদায় এ এটা লগাওঁ, ৰামানাথা। ৱাজ দ্য চন অফ ৰিচ লেণ্ডলৰ্ড। এজন বৰ মানে লেণ্ডলৰ্ড মানে কি, বহুত তেওঁৰ মাটি বাৰী সম্পত্তি আছে, জমিদাৰ তাৰমানে। এজন ৰামানাথা ৱাজ দ্য চন অফ ৰিচ লেণ্ডলৰ্ড, এজন বহুত ধনী জমিদাৰৰ ল'ৰা আছিল কোন? ৰামানাথা। হিজ ফাদাৰ লেফ্ট হিম লাৰ্জ ট্ৰেক অফ লেণ্ড। লাৰ্জ ট্ৰেক অফ লেণ্ড মানে কি দিছে? লাৰ্জ এৰিয়া অফ লেণ্ড। মানে হিজ ফাদাৰ, তেওঁৰ দেউতাই, মই একদম লাইন বাই লাইন এটা এটা শব্দৰ অসমীয়া ভাঙি কৰিছোঁ যাতে তোমালোকৰ বুজাত সুবিধা হয়। হিজ ফাদাৰ লেফ্ট হিম, তেওঁৰ কাৰণে এৰি থৈ গ'ল, লাৰ্জ ট্ৰেক অফ লেণ্ড। লাৰ্জ ট্ৰেক অফ লেণ্ড মানে লাৰ্জ এৰিয়াজ অফ লেণ্ড, বহুত ডাঙৰ এটা এৰিয়াৰ মাটি বাৰী তেওঁলৈ এৰি থৈ গ'ল। When he died, যেতিয়া জমিদাৰজন মৰিল, লিচ লেণ্ডলৰ্ডজন যেতিয়া মৰিল, তেওঁ পুতেকৰ কাৰণে বহুতখিনি মাটি বাৰী এৰি থৈ গ'ল। But Ramanatha did not spend even one day looking after his land. But কিন্তু ৰামানাথা did not spend মানে অকণো সময় অতিবাহিত নকৰে, অকণো সময় নিদিয়ে, ইভেন ওৱান ডে আনকি একদিনো নিদিয়ে, লুকিং আফটাৰ হিজ লেণ্ড। লুকিং আফটাৰ মানে দেখভাল কৰা, চোৱা চিতা কৰা। হিজ লেণ্ড, ৰামানাথে তেখেতৰ নিজৰ মাটিখিনি যিখিনি দেউতাকে তেওঁলৈ এৰি থৈ গৈছে সেইখিনি চোৱা চিতা কৰিবলৈ একদিনো সময় নিদিয়ে। দিছ ৱাজ বিকজ, এইটো সেইটো কাৰণেই হৈছে, হি হেড এ ফানি আইডিয়া, তেওঁৰ এটা বিৰাট কি আছিলে? ফানি আইডিয়া মানে অলপ মানে কেনেকুৱা ধৰণৰ হ'ব? ফানি আইডিয়া, এনেকুৱা এটা ধাৰণা আছিলে। ফানি ধাৰণা মানে এনেই অসমীয়াত ডাইৰেক্টলি ক'ব গ'লে জমনি, কিন্তু এইটো জমনি নহয়, মানে ইডিয়ট টাইপৰ আৰু মানে অলপমান মানে ফানি, মানে নট চিৰিয়াছ। হি বিলিভড দেয়াৰ ৱাজ এ মেজিক পোশ্যন that could turn any object into gold. He believed, he বিশ্বাস কৰিছিলে, there was a magic potion, এটা এনেকুৱা ধৰণৰ যাদুকৰী পানীয় আছে। পোশ্যন মানে এ লিকুইড মানে উইথ মেজিকেল প্ৰপাৰ্টিজ, মানে মেজিকেল প্ৰপাৰ্টি থকা এটা পানীয়, এটা লিকুইড হুইচ হেভ এ মেজিকেল প্ৰপাৰ্টিজ। He believed there was a magic potion. তেওঁ বিশ্বাস কৰিছিলে যে এনেকুৱা এটা যাদুকৰী পানী আছে that could turn any object into gold, যিটোৱে নেকি যিকোনো এটা বস্তু গ'ল্ডলৈ মানে সোণা কৰি দিব পাৰে। য'ত নেকি অকণমান চিৰিকি দিলেই বা অকণমান পানী ছটিয়াই দিলেই যিকোনো অবজেক্ট সোণলৈ ৰূপান্তৰিত হ'ব। He spent all his time to learn more about this potion. He সময় কটাইছিল, all his time, তাৰ গোটেই সময়বিলাক, সি মানে স্পেণ্ড কৰিছিল all his time, তাৰ গোটেইখিনি সময় সি দিছিল বা স্পেণ্ড কৰিছিল টু লাৰ্ণ, শিকিবলৈ, more about his potion, এই যে তেখেতে যে যিটো ভাবি আছে যাদুকৰী পানীয় এটা যে আছে সেইটোৰ বিষয়ে জানিবলৈ, শিকিবলৈ সি বহুত সময় পাৰ কৰি দিয়ে। পিপুল চিটেড হিম অফটেন, মানে সি মানুহক কয়, জাননে এনেকুৱা এটা যাদুকৰী পানী আছে যিটো নেকি এনেকৈ ছটিয়াই দিলে সোণ হৈ যায় নহয়, মানুহে তাৰ সুবিধা লয়। হয় মই গম পাওঁ নহয় কথাটো, কাৰণ এইটো তুমি আমুকটো কৰিবা, তুমি তামুকটো কৰিবা, সি মানে মানুহে কোৱা চব কামেই কৰে। পিপুল চিটেড হিম অফটেন, প্ৰায়ে মানুহবিলাকে তেখেতক কি কৰে? চিট কৰে, মানে ঠগায়। প্ৰমিজিং টু টেল হিম এবাউট ইট, মানুহবিলাকে প্ৰমিজ কৰে যে এইটো কৰিলেই এইটো হ'ব বুলি কয় আৰু তাৰমানে। বাট হি ডিড নট গিভ আপ, কিন্তু তেখেতে এৰি দিয়া নাছিলে। গিভ আপ কৰা মানে ষ্টপ ট্ৰাইং, তেখেতে ট্ৰাই কৰিবলৈ এৰি দিয়া নাছিলে। মানে সি চেষ্টা কৰিয়ে থাকে, যি নঠগক লাগে সি চেষ্টা সদায় কৰিয়ে থাকে। হিজ ৱাইফ মধুমতী, ৰামানাথৰ ৱাইফৰ নাম কি আছিলে? মধুমতী। ৱাজ টায়াৰ্ড অফ দিছ, মানে ঘৈণীয়েকৰ এইবিলাক দেখি মানে ভাগৰ লাগি গৈছিলেগৈ, মানে
খঙে উঠি গৈছিলেগৈ তাই মানে সদায় আননেচেচাৰী কিবা এটা পানী বনোৱাত মেজিক পানী বনোৱাতে ব্যস্ত থাকে এণ্ড অলছ' ৱৰিড আৰু কি কৰিছিলে ৱৰিড চিন্তিত হৈছিলে বিকজ চি চ তাই চাইছিলে তেওঁ চাইছিলে দেখিছিলে হাউ মাছ মানি ৰামানাথা ৱাজ স্পেণ্ডিং ৰামানাথাই মেজিক ৱাটাৰটো বনাবৰ কাৰণে কিমান পইচা মানে পানী কৰি দিছে কিমান পইচা খৰচ কৰিছে যে যি কয় তাকেই কৰে চি ৱাজ চিয়'ৰ ডেট তেখেত মানে কোন আছিলে মধুমতী চিয়'ৰ আছিলে যে চুন দে উড বি উইদাউট মনি সোনকালে সিহঁতৰ সকলোবিলাক পইচা পাতি নাইকিয়া হৈ যাব তাহাঁতৰ সকলো পইচা নাইকিয়া হৈ তাহাঁতি উইদাউট মানি হৈ যাব তাহাঁতৰ আৰু পইচা নাথাকিবই আৰু ওৱান ডে এদিনাখন এ ফেমাছ চেজ কল্ড মহিপতি কেম টু দেয়াৰ টাউন এদিনাখন এ ফেমাছ চেজ এজন বিখ্যাত বাবা বা সাধু নামটো কি আছিলে মহিপতি কেম টু দেয়াৰ টাউন কাৰ টাউনলৈ আহিলে য'ত নেকি ৰামানাথা থাকে তাহাঁতৰ টাউনলৈ আহিলে ৰামানাথা বিকেম হিজ ফলোৱাৰ ৰামানাথা তেখেতৰ ফলোৱাৰ হৈ গ'ল এইটো ফলোৱাৰ আকৌ ইনষ্টা ফলোৱাৰ ফেচবুক ফলোৱাৰ নহয় মানে তেখেতৰ কথা কাণ্ডবিলাকে তেখেতক ভাল লাগিলে তেওঁ গৈ তেখেতৰ কথা শুনিব ল'লে এণ্ড asked him তেখেতক সুধিলে about the potion আৰু কিহৰ বিষয়ে সুধিলে এই মেজিক যিটো ৱাটাৰ সেইটোৰ বিষয়ে সুধিলে টু হিজ ছাৰপ্ৰাইজ তেওঁক আচৰিত কৰি দ্য চেজ আনচাৰ্ড বাবাজনে উত্তৰ দিলে য়েছ ইন মাই ট্ৰেভেলছ ইন দ্য হিমালয়া মই যেতিয়া হিমালয়ালৈ গৈছিলোঁ আই হাৰ্ড হাউ ইউ কুড মেক চাচ এ পোশ্যন মই হিমালয়াত গৈ শুনিছিলোঁ কেনেকৈ তুমি এই ধৰণৰ মানে পশ্যনটো বনাব পাৰিবা এই ধৰণৰ পানীয়টো বনাব পাৰিবা বাট ইট ইজ ডিফিকাল্ট কিন্তু এইটো সহজ কথা নহয় এইটো বৰ টান কাম টেল মি ৰিকুৱেষ্টেড ৰামানাথা নট বিলিভিং হিজ লাক মানে টেল মি ৰিকুৱেষ্টেড ৰামানাথা নট বিলিভিং হিজ লাক এতিয়া চোৱা ৰামনাথে কাক ৰিকুৱেষ্ট কৰিছে মহিপতিক টেল মি মোক কোৱা কাৰণ মহিপতিয়ে কৈছে যে হয় 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 তেনেকুৱা মেজিক প'ৰ্চন এটাৰ কথা মই শুনিছিলোঁ তাৰমানে দেই এনেকুৱা এটা যে মেজিক প'ৰ্চন বনাব পাৰি সেই কথাটো মই শুনিছিলোঁ যেতিয়া তেওঁ হিমালয় ভ্ৰমণ কৰিছিলে মানে এতিয়া চোৱা যিহেতু ৰামনাথক আগতে বহুত মানুহে ঠগিছে কিন্তু ৰামনাথে আকৌ মহিপতিক বিশ্বাসত লৈছে ৰামনাথৰ মতে মহিপতিয়ে যিটো কথা ক'ব তাৰ সত্যতা আছে মানে সেইটো সঁচা সেইকাৰণে ৰামনাথে কৈছে কি টেল মি ৰিকুৱেষ্টেড ৰামনাথে ৰিকুৱেষ্ট কৰিছে অনুগ্ৰহ কৰি প্লিজ মোক কওকচোন নট বিলিভিং হিজ লাক তেখেতে নিজৰ লাকখনকে বিশ্বাস কৰিব পৰা নাই নিজৰ ভাগ্যকে বিশ্বাস কৰিব পৰা নাই আজি ইমান বছৰে তেওঁ এই মেজিক প'শ্যনটো কেনেকৈ বনাব পাৰি মেজিক প'শ্যনটো বনাই পেলাই কেনেকৈ আমি মানে বস্তুবোৰ সোণ কৰিব পাৰোঁ সেইটোকে তেওঁ দিন ৰাত ভাবি থাকে তেওঁ বহুত ঠগনো খাইছে কিন্তু তাৰ পিছতো তেওঁ সেইটো এৰি দিয়া নাই কিন্তু যেতিয়াই মহিপতিয়ে কৈ দিলে যে হয় 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 এনেকুৱা এটা ধৰণৰ মেজিক পানী আছে যিটো নেকি বনাব পৰা যায় তাৰ লগে লগে ৰামানাথে কি কৰিছে নিজৰ ভাগ্যকে বিশ্বাস কৰিব নাই অ' মাই গড মোৰ কপাল এতিয়া মানে সলনি হৈ যাব মানে মোৰ ভাগ্য সঁচাকৈ ভাললৈ আহি গ'ল মানে ইমান দিনে নোপোৱা বস্তু এটা মই পাই যাম নট বিলিভিং ইজ লাক মানে কি হৈছে নিজৰ ভাগ্যকে বিশ্বাস কৰিব নোৱাৰা হৈ গৈছে তাৰমানে গম পাইছানে ইউ হেভ টু প্লেণ্ট এ বানানা প্লেণ্ট কোনে কৈছে কথাটো মহিপতিয়ে কৈছে ইউ হেভ টু প্লেণ্ট এ বানানা প্লেণ্ট এণ্ড water it regularly with your hands তুমি কলগছৰ পুলি বানানা প্লেণ্ট কলগছৰ পুলি এটা তুমি ৰুব লাগিব এণ্ড আৰু ৱাটাৰ ইট ৰেগুলাৰলি এইটো সদায় পানী দিব লাগিব উইথ ইয়'ৰ হেণ্ডছ মানে তোমাৰ নিজ হাতেৰে এইটোক পানী দিব লাগিব অকল পানী দিয়াই নহয় তাৰ তলৰ গুৰিবিলাক চিকুণাই চাফা চিকুণ কৰি মানে গছ এজোপাক যিখিনি যত্ন কৰিব লাগে সেইখিনি তুমি নিজে কৰিব লাগিব ইন উইণ্টাৰ দ্য মৰ্ণিং ডিউ ইজ অন দ্য লিভছ
এইটো আহিছেনে কেমেৰাত চোৱাচোন মৰ্ণিঙত কি হয় এই মানে এনেকুৱা নিয়ৰৰ টোপালবিলাক কলপাতত পৰি থাকে এইবিলাককে ডিউ বুলি কয় হা ইন উইণ্টাৰ দ্য মৰ্ণিং ডিউ ইজ অন দ্য লিভছ মৰ্ণিঙৰ নিয়ৰৰ টোপালবিলাক এনেকৈ লিভছত থাকিব কলপাতত থাকিব ইউ হেভ টু কালেক্ট দ্য ডিউ এণ্ড ষ্ট'ৰ ইট ইন এ বটল তুমি কি কৰিব লাগিব তোমাৰ কামটো কি এই নিয়ৰৰ টোপালবোৰ তুমি এটা বটলত ষ্ট'ৰ কৰিব লাগিব এইখিনি তুমি কালেক্ট কৰি পেলাই এটা বটলত ষ্ট'ৰ কৰিব লাগিব when you have 5 liters of dew যেতিয়া এই এটা বটলত কিমান পানী হ'ব যেতিয়া তুমি টোটেল 5 লিটাৰ অকমান নহয় আকৌ দেই 5 লিটাৰ যেতিয়া এনেকুৱা ডিউ জমা কৰিবা 5 লিটাৰ এনেকুৱা নিয়ৰৰ টোপাল জমা কৰিবা তেতিয়া bring it to me এইটো মোৰ ওচৰলৈ লৈ আহিবা I will chant some magic words মই ইয়াতে কিছুমান মন্ত্ৰ পাঠ কৰি দিম মন্ত্ৰ মাতি দিম মানে মেজিক ৱৰ্ড মানে মন্ত্ৰ মাতি দিম যিকোনো মানে মন্ত্ৰ মতা শুনিছা নহয় তোমালোকে তেনেকুৱা ধৰণৰ চান্টিং কৰি দিব আৰু কিছুমান মন্ত্ৰ মাতি দিব মেজিক ৱৰ্ড কিছুমান তাতে মাতি দিব বা চান্টিং কৰি দিব which will turn it into the magic potion যিটোৱে নেকি নিয়ৰৰ টোপালখিনিক কি কৰিব মেজিক পোৰ্চন যাদুকৰী পানীলে ৰূপান্তৰিত কৰি দিব ওকে A drop of the potion will change any object into gold. A drop of the potion. তেতিয়া তাৰ একোটা ড্ৰপে will change any object. যিকোনো বস্তুক সলনি কৰি দিব into gold. কি হ'লে একদম সোণা বনাই দিব হয়নে সোণলে পৰিৱৰ্তন কৰি দিব তেখেতে কৈছে কি মহিপতিয়ে কি কৈছে যে তুমি কলগছৰ পুলিটো ৰুবা কলগছৰ পুলি ৰুবা আৰু পুলিটো তুমি চাফা চিকুণ কৰি পানী দুনি সদায় নিজৰ হাতে দিব লাগিব তাৰপিছত ঠাণ্ডা দিনত যেতিয়া কলৰ পাতত নিয়ৰৰ টোপালবোৰ জমা হ'ব তুমি সেইখিনি কালেক্ট কৰিবা নিয়ৰৰ টোপাল যেতিয়া দেখা পাবা তুমি সেইখিনি কালেক্ট কৰি এটা বটলত ভৰাবা যেতিয়া এই নিয়ৰৰ টোপালবোৰ গৈ 5 লিটাৰ হ'ব তুমি মোৰ ওচৰলৈ লৈ আনিবা আৰু মই তাতে কিছুমান মন্ত্ৰ পাঠ কৰি দিম যিটোৱে নেকি সেই পানীটোক মেজিক পোৰ্চনলে মানে যাদুকৰী পানীলে টাৰ্ন কৰি দিব মানে কনভাৰ্ট কৰি দিব আৰু তাৰ পৰা তুমি অকণমান এক টোপাল পানী ক'ৰবাত পেলাই দিয়াৰ লগে লগে গোটেই বস্তুবিলাক কি হৈ যাব সোণ হৈ যাব বুজি পাইছা এতিয়া চোৱা ইয়াতে কোন হয় এইজন হৈছে সেইজন সাধু বাবাজনে কাক বুজাইছে ৰামানাথাই যিহেতু সাধু বাবাজনক বিশ্বাস কৰে তেখেতক ফ'ল' কৰে গতিকে ধুনীয়াকৈ তেখেতৰ কথাবোৰ শুনি গৈ আছে এতিয়া চোৱা ৰামানাথা ৱাজ ৱৰিড ৰামানাথে কি হৈ গ'ল ৱৰিড আচৰিত খাই গ'ল তাৰমানে বাট উইণ্টাৰ ইজ অনলি ফৰ এ ফিউ মান্থ মানে ৰামানাথৰ মনটো তাৰমানে ইমান মানে ভাল নহয় তাৰমানে মনটো অকণমান বেয়া কিয় জানানে যদিও তেওঁ মেজিক প'শ্যনটো বনাব কেনেকৈ গম পালে কিন্তু তথাপি তেওঁৰ মনত এটা হেজিটেশ্যন থাকি গ'ল মানে শংকা থাকি গ'ল কাৰণটো কি বাট উইণ্টাৰ ইজ অনলি ফৰ ফিউ মান্থছ কাৰণ ঠাণ্ডা দিন আজিকালি কেইটামান মাহৰ কাৰণেহে থাকে মানে খুব বেছি কুঁৱলী পৰা ঠাণ্ডাটো 2 মাহ বা 3 মাহ নাথাকে হয়নে 2 মাহমানৰ কাৰণে থাকে বা 3 মাহৰ কাৰণে থাকে It will take me years to collect 5 liters of dew গতিকে এতিয়া মোৰ 5 লিটাৰ নিয়ৰৰ টোপাল গোটাবলৈ কিমান লাগিব একদম বহু বছৰ লাগি যাব হয়নে কাৰণ ঠাণ্ডা দিনটো বেছি দিনৰ কাৰণে নাথাকে নহয় হয় ঠাণ্ডা দিন অকণমান সময়ৰ কাৰণে থাকে তেতিয়া কি ক'লে মহিপতিয়ে You can plant as many banana plant as you want তুমি যিমান বেছি বিচাৰা You can plant তুমি ৰুব পাৰা as many banana plant যিমান বেছি গছপুলি ৰুব পাৰা কলগছৰ পুলি তুমি যিমান বেছি ৰুব পাৰা as you want তুমি যিমান বিচাৰা সিমান ৰুব পাৰা কোৱা নাই যে তুমি এটাই কলগছৰ পুলি ৰোৱা হেনেকুৱা নহয় তুমি কলগছ বহুত ৰোৱা বুজি পাইছা বাট ৰিমেম্বাৰ কিন্তু মনত ৰাখিবা You must look after them yourself এই গোটেইখিনি তুমিহে চোৱা চিতা কৰিব লাগিব হেতু কথা কিন্তু তুমি মনত ৰাখিবা and collect the dew with your own hands আৰু ইয়াৰ পৰা তুমি এই যে নিয়ৰৰ টোপাল বিলাক যে কালেক্ট কৰিবা হেতু তুমি নিজ হাতেৰেহে কালেক্ট কৰিব লাগিব তোমাৰ কাৰণে তুমি ৰখা মানুহ এটা ৰখাই দি পেলাই কালেক্ট কৰিলে নহব
এতিয়া চোৱা পাৰ্ট 1 পৰা যিখিনি কুৱেশ্যন আনচাৰ দিছে সেই কুৱেশ্যনখিনি দিছে তাৰ মই আনচাৰখিনি কৰি দিছোঁ কুৱেশ্যনটো হৈছে হোৱাট ডিড ৰামানাথা বিলিভ নাম্বাৰ 2 হৈছে হাউ ডিড দ্য চেজ হেল্প ৰামানাথা নাম্বাৰ 3 ডু ইউ থিংক ৰামানাথা উইল বি এবল টু কালেক্ট দ্য ডিউ গিভ ৰিজন এতিয়া মই তোমাক কুৱেশ্যন আনচাৰখিনি কৰি দিছোঁ তোমালোকে ইয়াৰ পৰা তুলি ল'বা এতিয়া চোৱা হোৱাট ডিড ৰামানাথা বিলিভ ৰামানাথে কি বিলিভ কৰিছিলে সৰুৰ পৰাই ৰামানাথৰ কি বিলিভ এটা আছিলে যদিও ৰামানাথৰ দেউতাকে বহুত টকা পইচা হেৰি তেখেতক দি গৈছিলে মানে মাটি বাৰী দি গৈছিলে কিন্তু ৰামানাথৰ এটা মনত কি বিলিভ আছিলে যে ৰামানাথা বিলিভ ডেট দেয়াৰ ৱাজ এ মেজিক পোশ্যন এটা যাদুকৰী পানীয় আছে এণ্ড ইট কুড টাৰ্ণ এনি অবজেক্ট ইনটু গোল্ড যিটোৱে নেকি সকলো বস্তুকে কি কৰি দিব পাৰে সোণলে পৰিৱৰ্তন কৰিব পাৰে হ'লনে এতিয়া চোৱা হোৱাট ডিড ৰামানাথা বিলিভ ৰামানাথে কি বিলিভ কৰিছিল এইটো পাষ্ট টেন্সত আছে ডিড আছে গতিকে ৰামানাথা বিলিভড ডেট ৰামানাথে বিশ্বাস কৰিছিল যে এইটো পাষ্ট টেন্সত আছে কাৰণে দেয়াৰ এইটো ইজ লিখিব নোৱাৰোঁ আমি ৱাজ লিখিব লাগিব মন কৰিবা দেয়াৰ ৱাজ এ মেজিক পোশ্যন এনেকুৱা এটা মেজিক পোশ্যন বা যাদুকৰী পানীয় আছে এণ্ড ইট কুড টাৰ্ণ এনি অবজেক্ট ইনটু গ'ল্ড যিটোৱে নেকি সকলো ধৰণৰ বস্তু কি কৰিব পাৰে গ'ল্ডলৈ টাৰ্ণ কৰিব পাৰে বা পৰিৱৰ্তন কৰাব পাৰে অ'কে তাৰপিছত চোৱা হাউ ডিড দ্য চেজ হেল্প ৰামানাথা সেই সাধুজনে ৰামানাথাক কেনেদৰে সহায় কৰিলে যিহেতু ৰামানাথাই এটা কাম বন নকৰাকৈ এটা বেলেগ ধৰণৰ বিলিভত জীয়াই আছিলে সেই বিলিভটোকে তেখেতে ভাবি কোনো কাম বন কৰিবলৈ ইচ্ছা কৰা নাছিলে এতিয়া মানে সাধুজনে ৰামানাথক কেনেকৈ ধৰণে তেওঁৰ সেই বিলিভটোৰ পৰা আঁতৰাই আনিলে মানে আল্টিমেটলি হেল্প কৰা নিচিনাই হ'ল তাৰমানে গম পাইছানে তেওঁ এটা ইলুজনত আছিলে হাউ ডিড দ্য চেজ হেল্প ৰামানাথা ৰামানাথাক সাধুজনে কেনেধৰণেৰে সহায় কৰিলে এতিয়া চোৱা দ্য চেজ হেল্প ৰামানাথা চেজজনে ৰামানাথাক সহায় কৰিছিল বাই ইনফৰ্মিং হিম তেখেতক জনাই পেলাই ডেট দেয়াৰ এক্সিষ্টেড ছাচ এ মেজিক পোৰ্চন এনেকুৱা এটা যাদুকৰী পানীয় আছে হি অলছ' ট'ল্ড ডেট সি আৰু কৈছিল যে কোনে কৈছিলে মহিপতি মানে দ্য চেজ হি হেড হাৰ্ড তেখেতে শুনিছিলে এবাউট দ্য মেজিক পোৰ্চন এই যাদুকৰী পানীটোৰ বিষয়ে তেখেতে শুনিছিলে হুৱেন হি ট্ৰেভেল টু দ্য হিমালয়া যেতিয়া তেখেতে হিমালয় ভ্ৰমণ কৰিবলৈ গৈছিল তেতিয়া তেখেতে এই যাদুকৰী পানীয়টোৰ বিষয়ে জানিছিল হি টট ৰামানাথা হাউ টু প্ৰিপেয়াৰ দ্য মেজিক পোৰ্চন তেখেতে ৰামানাথাক এই যাদুকৰী পানীয়টো কেনেকৈ ধৰণে বনাব লাগে সেইটো শিকাই দিছিল বুজি পাইছা আৰু 3 নম্বৰ কুৱেশ্যনটো চোৱা ডু ইউ থিংক তুমি ভাবানে ৰামানাথা উইল বি এবল টু কালেক্ট দ্য ডিউ ৰামানাথে এই 5 লিটাৰ নিয়ৰৰ টোপাল জমা কৰিবলৈ সক্ষম হ'ব বা কালেক্ট কৰিবলৈ সক্ষম হ'ব গিভ এ ৰিজন তুমি এটা ইয়াৰ ৰিজন দিয়া বা ইয়াৰ এটা যুক্তি দিয়া এতিয়া চোৱা তুমি কি কৰিবা ফৰ য়েছ ৰিজন মানে যদি কওঁ যে আমি ডু ইউ থিংক তুমি ভাবানে ৰামানাথা উইল বি এবল টু কালেক্ট দ্য ডিউ ৰামানাথাই এই ডিউখিনি এই নিয়ৰৰ টোপালখিনি কালেক্ট কৰিবলৈ সম্ভৱ হ'বনে যদি তুমি ভাবা যে হয় সম্ভৱ হ'ব তেতিয়া ফৰ য়েছ ৰিজনৰ কাৰণে আমি এইটো আনচাৰ লিখিছোঁ আকৌ আমি কি লিখিম ফৰ ন' ৰিজনৰ কাৰণেও আমি এটা আনচাৰ দিম এইটো হৈছে ফৰ য়েছ ৰিজন ফৰ য়েছ ৰিজনৰ কাৰণে কি লিখিছোঁ মই য়েছ হি উইল বি এবল টু কালেক্ট দ্য ডিউ তেখেতে ডিউটো কালেক্ট কৰিবলৈ সম্ভৱ হ'ব বা এবল হ'ব বিকজ কাৰণ ইফ হি ইজ ৱৰ্কিং হাৰ্ড এনিথিং ইজ পচিবল যদি তেখেতে কষ্ট কৰে তেতিয়া সকলো কামেই সম্ভৱ হৈ উঠিব কাৰণ তেখেতে ডিউখিনি কৰিবৰ কাৰণে কি কৰিব লাগিব কষ্ট কৰিব লাগিব হয় তেখেতে কষ্ট কৰিলে নে নাই সেইটো ছেকেণ্ড পাৰ্টত আছে আমি যিহেতু ফাৰ্ষ্ট পাৰ্টত লিখিছোঁ গতিকে এতিয়া আমি এনেকৈ লিখিম ইফ হি ইজ ৱৰ্কিং হাৰ্ড যদি তেখেতে কাম কৰে কষ্ট কৰে
এনিথিং ইজ পচিবল, সকলোবিলাক বস্তুৱে সম্ভৱ হ'ব। ফৰ ন' ৰিজন, ন' ৰিজনটোৰ কাৰণে No, Ramanatha will not be able to collect the dew. Ramanatha dew khini collect koribole সম্ভৱ নহয় because it will be very difficult to collect 5 liters of dew with his own hand. তেখেতৰ নিজৰ হাতেদি 5 লিটাৰ নিয়ৰৰ টোপাল কালেক্ট কৰাটো সহজ কথা নহয়। তাৰমানে তুমি যিটো ভাবা সেইটোৱে লিখিব পাৰিবা। এতিয়া চোৱা পাৰ্ট 2। পাৰ্ট 2 কি হ'ল? Ramanatha went home. Ramanatha ঘৰলৈ গৈছিল। And after talking to his wife, তেখেতৰ মিছেছৰ লগত, তেখেতৰ ঘৈণীয়েকৰ লগত কথা পাতিলে। Started cleaning his large field. আৰু কথা পাতি পেলাই কি কৰিলে? Started আৰম্ভ কৰিলে cleaning, চাফা কৰিবলৈ his large field, তেখেতৰ ডাঙৰ যিখন পথাৰ দেউতাকে দি থৈ গৈছিলে মাটিখিনি, সেইখন চাফা কৰিবলৈ আৰম্ভ কৰিলে। Which had been lying empty all these years. এই গোটেইখিনি দেউতাক যোৱাৰ পিছৰে পৰা সেই গোটেই মাটিখিনি কি হৈ আছিলে? এম্পটি, খালী মানে ইমান বছৰে গোটেই মাটিখিনি একদম খালী হৈ পৰি আছিলে। There he planted rows and rows of banana plants. তাত কি কৰিলে? He planted, তেখেতে ৰুলে, rows শাৰী শাৰীকৈ বহুত কি কৰিলে? বানানা গছ, কলগছৰ পুলি ৰুলে। এইখন এখন ফটো চোৱা। এনেকৈ শাৰী শাৰীকৈ মাটিখিনি চাফা কৰি সেইখিনি ক্লিন কৰি এনেকৈ শাৰী শাৰীকৈ বহুত কলগছৰ পুলি তেখেতে ৰুলে। চোৱা, তেখেতক যিহেতু কি লাগে? নিয়ৰ লাগে, নিয়ৰৰ টোপাল লাগে। আৰু যিমানে বেছি কলগছৰ পুলি ৰুব সিমানে কলপাতত বেছিকৈ নিয়ৰৰ টোপাল জমা হ'ব। আৰু যিমানে নিয়ৰৰ টোপাল জমা হ'ব সোনকালে তেখেতে মেজিক পোশ্যনটো বনাব পাৰিব। 5 লিটাৰ্ছ ডিউ কালেক্ট কৰা ইমান সহজ কথা নহয়তো, সেইকাৰণে তেওঁ বহুত বানানা একেলগে ৰুলে। Ramanatha went home. ৰামানাথে ঘৰলৈ গৈছিল। And after talking to his wife, তেখেতৰ ঘৈণীয়েকৰ লগত কথা পাতি started cleaning his large field. তেখেতৰ বিশাল যিখন পথাৰ আছিলে সেইখন started cleaning, চাফা কৰিবলৈ আৰম্ভ কৰিছিল। Which had been lying empty all these years. যিখন পথাৰ নেকি এই গোটেই বছৰ বছৰ ধৰি খালী হৈ পৰি আছিলে। There he planted rows and rows of banana plants. তাত তেখেতে শাৰী শাৰীকৈ বহুত কি কৰিলে? কলগছৰ পুলি ৰুলে। He tended them carefully and during the winter months collected the dew that formed on them with great care. এতিয়া চোৱা, tended মানে looked after, মানে চোৱা চিতা কৰা, দেখভাল কৰা। There he planted rows and rows banana plants. সেইটো হৈ গ'ল। He tended, তেখেতে চোৱা চিতা কৰিছিল বা যত্ন লৈছিল। Them, কাৰ? কলগছৰ পুলিবিলাকক। কেয়াৰফুলি, বহুত সাৱধানতাৰে কলগছৰ পুলিবিলাকক তেওঁ যত্ন লৈছিল। And during the winter months, আৰু ঠাণ্ডা দিনত, ঠাণ্ডাৰ মাহকেইটাত তেখেতে কি কৰিছিল? Collected the dew, তেখেতে সেই নিয়ৰৰ টোপালবিলাক কালেক্ট কৰিছিল। That form, যিবিলাক নেকি বনিছিল, ক'ত? যিকেইটা নেকি বনিছিল on them with great care, মানে ক'ত বনিছিল? কলপাতত যিবিলাক নেকি জমা হৈছিল with great care, অতি সাৱধানতাৰে এক টোপালো তেখেতে মানে অযথা নষ্ট হ'ব দিয়া নাছিলে। His wife helped him too. তেখেতৰ ঘৈণীয়েকেও তেখেতক সহায় কৰিছিলে। Madhumati gathered the banana crop. মধুমতীয়ে কি কৰিলে? Gathered the banana crop. এই গছ যেতিয়াই লগাব তেতিয়াই গছত কি হ'ব? ফল ধৰিব। এতিয়া চোৱা, এই গছবিলাক যে লগালে ইয়াত কল লাগিলে, দেখিছানে? গছখিনিতো ডাঙৰ হৈছে, যত্ন কৰিছে কাৰণে গছখিনি ডাঙৰ হৈছে। আৰু গছখিনি ডাঙৰ হোৱাৰ লগে লগে ইয়াত এইবিলাক কি লাগিছে? কল লাগিছে, মানে বানানা ক্ৰপ লাগিছে। ফলটো তাতে ধৰিছে। এতিয়া চোৱা, his wife helped him too. তেখেতৰ ঘৈণীয়েকেও তেখেতক সহায় কৰিছিল। কোনখিনি কামত তেখেতে সহায় কৰিছিল? চোৱা চিতাতো ঘৈণীয়েকে সহায় কৰিলে নহ'ব বুলি কৈছিল। তেখেতৰ ঘৈণীয়েকে কোন কামত সহায় কৰিছিল? চোৱা, মধুমতী gathered the banana crop, মানে মধুমতীয়ে কি কৰিলে? gathered মানে জমা কৰা।
কি কৰিলে মধুমতীয়ে জমা কৰিলে দ্য বানানা ক্ৰপ যিবিলাক কলগছত কল লাগিলে ফলটো লাগিলে সেইবিলাক তেওঁ জমা কৰিলে টুক ইট টু দ্য মাৰ্কেট আৰু এই কলবিলাকক কলৈ লৈ গ'ল বজাৰলৈ লৈ গ'ল এণ্ড গট এ গুড প্ৰাইচ ফৰ ইট তাৰমানে সিহঁতক বিকি দিলে কলবিলাক বিক্ৰী কৰি তেখেতে গট পাইছিল গেটৰ পাষ্ট টেন্স গট এ গুড প্ৰাইচ মানে এটা ভাল পইচা পাইছিল তাৰ ভাল দাম পাইছিল ফৰ ইট কলখিনিৰ কাৰণে এটা ভাল দাম পাইছিল অভাৰ দ্য ইয়াৰ্ছ বছৰ বাগৰাৰ লগে লগে বছৰে ৰামানাথা প্লেণ্টেড মোৰ এণ্ড মোৰ প্লেণ্টছ ৰামানাথাই আৰু বেছি কল গছৰ পুলি ৰুলে এণ্ড দে হেড এ হিউজ বানানা প্লেণ্টেশ্যন আৰু তেওঁলোকৰ বাৰীখনত কি হৈ গ'ল এটা ডাঙৰ বানানাৰ খেতি হ'ল বুজি পাইছা এট দ্য এণ্ড অফ 6 years 6 বছৰ যেতিয়া শেষ হৈছিল এট দ্য এণ্ড অফ 6 years 6 বছৰ যেতিয়া শেষ হৈছিল হি ফাইনেলি হেড হিজ 5 liters of dew তেখেতে কি পালে তেখেতৰ কিমান লিটাৰ মানে নিয়ৰৰ টোপাল জমা কৰিব কৈছিলে 5 লিটাৰ তেখেতৰ 6 বছৰ কমপ্লিট হোৱাৰ লগে লগে তেখেতে হি ফাইনেলি হেড হি লাষ্টত গৈ পালেগৈ হিজ 5 liters of dew তেখেতৰ 5 লিটাৰৰ মানে কুঁৱলীৰ হেৰিখিনি পালে 5 লিটাৰ্ছৰ মানে কুঁৱলীখিনি জমা কৰিব পাৰিলে হয়নে নিয়ৰৰ টোপালখিনি জমা কৰিব পাৰিলে এতিয়া চোৱা নিয়ৰৰ টোপালখিনি জমা হোৱাৰ লগে লগে ৰামানাথাৰ মনত ফূৰ্তি হ'বনে নহ'ব হয়নে ইমান কষ্ট কৰিছে সি তাৰমানে হয়নে এতিয়া চোৱা কেয়াৰফুলি সাৱধানতাৰে হি টুক দ্য বটল টু দ্য চেজ সি ৰামানাথাই টুক দ্য বটল লৈ গৈছিল বটলটো কিহৰ বটল নিয়ৰৰ টোপালৰ জমা কৰা বটলটো টু দ্য চেজ সাধুজনৰ ওচৰলে দ্য চেজ স্মাইল চেজজনে হাঁহিছিলে সাধুজনে হাঁহিছিলে এণ্ড আৰু মিউটাৰ্ড ছামথিং অভাৰ দ্য ৱাটাৰ মিউটাৰ্ড মানে কি স্পক ইন এ ল' ভইচ একদম সৰু সৰু কথা কোৱা বা মন্ত্ৰ মতা কৈছিলে নহয় মই মানে কিবা এটা ষ্টাণ্ট কৰি দিম বুলি সেইটো কাৰণে এতিয়া মিউটাৰ্ড কৰিলে সৰু সৰুকৈ মুখে দিয়ে কিবা কিবি এটা ক'লে মিউটাৰ্ড ছামথিং অভাৰ দ্য ৱাটাৰ দেন তেতিয়া হি ৰিটাৰ্ণ দ্য বটল এণ্ড ছেড আৰু তেখেতে বটলটোৰ দেন হি ৰিটাৰ্ণ দ্য বটল কাক ঘূৰাই দিলে টু ৰামানাথা মানে মন্ত্ৰ মাতি পেলাই বটলটো ৰামানাথাক ঘূৰাই দিলে এণ্ড ছেড আৰু ক'লে ট্ৰাই ইট আউট এতিয়া ইয়াক মানে প্ৰয়োগ কৰি চোৱা চেষ্টা কৰি চোৱা মানে হৈ গ'ল আৰু তোমাৰ এতিয়া মেজিক পানীটো বনি গ'ল ৰামানাথা স্প্ৰিংকলড এ ফিউ ড্ৰপছ অন এ কপাৰ ভেছেল ৰামানাথা স্প্ৰিংকল মানে এনেকৈ চিৰিক দিয়া এনেকৈ ছটি মাৰি দিয়া এনেকৈ ছাটি মাৰি দিয়া এনেকৈ ছাটি মাৰি দিছে মানে ছাটি মাৰি দিলে আমি যে পানী ছটিয়াওঁ যে তেনেকৈ ৰামানাথা স্প্ৰিংকলড এ ফিউ ড্ৰপছ কেইটামান টোপাল অন এ কপাৰ ভেছেল এটা তামৰ পাত্ৰত ছটিয়াই দিলে এণ্ড ৱেইটেড ফৰ ইট টু টাৰ্ণ টু গ'ল্ড আৰু ৰখিলে ইট কোনটো এই কপাৰৰ পাত্ৰটো টু টাৰ্ণ টু গ'ল্ড মানে কেতিয়ানো সোণ হ'ব তালৈকে ৰখি থাকিলে টু হি ছাৰপ্ৰাইজ কিন্তু তেওঁক আচৰিত কৰি নাথিং হেপেণ্ড একো পৰিৱৰ্তন নহ'ল দিছ ইজ চিটিং এইটো মোক ঠগোৱা গ'ল দিছ ইজ চিটিং এইটো এটা ঠগবাজি হি টল্ড দ্য চেজ তেখেতে সাধুজনক ক'লে আই হেভ ৱাষ্টেড 6 প্ৰিচিয়াছ ইয়াৰ্ছ অফ মাই লাইফ মই কি কৰিলোঁ আই হেভ ৱাষ্টেড মই নষ্ট কৰি পেলালোঁ 6 প্ৰিচিয়াছ ইয়াৰ্ছ মোৰ জীৱনৰ 6টা অতি মহত্বপূৰ্ণ ভেলুৱেবল অতি মূল্যৱান সময় মোৰ জীৱনৰ অতি মূল্যৱান বছৰ 6টা মই নষ্ট কৰি দিলোঁ প্ৰিচিয়াছ ইয়াৰ্ছ অফ মাই লাইফ মোৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ প্ৰিচিয়াছ মানে ভেলুৱেবল আটাইতকৈ মানে গুৰুত্বপূৰ্ণ 6টা বছৰ মই একদম ৱাষ্ট কৰি দিলোঁ মানে একদম নষ্ট কৰি পেলালোঁ কিহত নষ্ট কৰিলে সি নিয়ৰৰ টোপাল গোটোৱাত হয়নে এতিয়া চোৱা বাট কিন্তু
says Mahipati only smiled and called Madhumati to come forward. সাধু মহিপতি, সাধুজনৰ নাম আছিলে মহিপতি। মহিপতি সাধুৱে হাঁহি থাকিলে, কেৱল হাঁহি আছে মিচিকিয়াই তাৰমানে এণ্ড আৰু কল্ড মধুমতী টু কাম ফৰৱাৰ্ড, আৰু মধুমতী যি নেকি ৰামানাথৰ ঘৈণীয়েক, তেখেতক ক'লে যে আগলৈ আহা। চি কেম উইথ এ বিগ বক্স, তেখেতে আগলৈ আহিলে, ইয়াতে চি মানেতো তাইয়ে হ'ব আৰু। মধুমতী আগলৈ আহিলে, কি লগত কি আনিলে? এটা ডাঙৰ বাকচ আনিলে। When she opened it, যেতিয়া তাই এইটো খুলিলে, inside shine stacks of gold coins, সেই বাকচটোৰ ভিতৰত মানে থাকে কি আছিলে? সোণৰ মুদ্ৰা আছিলে। বুজি পাইছা? Now the sage turned to the very surprised Ramanatha and said, তেতিয়া সাধুজনে কালে ঘূৰিলে? ৰামানাথলৈ ঘূৰিলে, ৰামানাথৰ ফালে ঘূৰিলে। Now the sage, সাধুজনে turn to very surprised Ramanatha, অতি বেছি আচৰিত হৈ থকা ৰামানাথৰ ফালে ঘূৰিলে। and said, আৰু ক'লে, there is no magic potion, কোনো ধৰণৰ যাদুকৰী পানী নাথাকে বা নাই, that can turn things into gold, যিয়ে নেকি বস্তুবিলাকক সোণলৈ পৰিৱৰ্তন কৰিব পাৰে, তেনেকুৱা কোনো ধৰণৰ পানী নাই। You worked hard, তুমি কষ্ট কৰিলা। এইটো worked, ed, WORK, work মানে কাম, worked, ed, past tense তুমি কাম কৰিলা। You worked hard, তুমি কষ্ট কৰিছিলা। On your land, তোমাৰ মাটিখিনিত। And created this plantation, আৰু কষ্ট কৰি তুমি এই গোটেই গছপুলিখিনি ৰুইছিলা। While you looked after the trees, যেতিয়া তুমি গছবিলাকৰ দেখভাল কৰি আছিলা, চোৱা চিতা কৰি আছিলা, your wife sold the fruits in the market, তেতিয়া তোমাৰ ৱাইফে, তোমাৰ ঘৈণীয়ে তাত লগা কলবিলাক, ফ্ৰুটছ, ফলবিলাক মাৰ্কেটত বিক্ৰী কৰিছিল। That is how you got this money, আৰু সেই তেনেকেই তুমি এই পইচাখিনি মানে কি? একদম বাকচটোত একদম মানে থাকে কি আছে? সোণৰ কইন আছে। আৰু সেই তাৰ ফলতে তুমি এই পইচাখিনি পাবলৈ সক্ষম হ'লা বা এই সোণখিনি পাবলৈ সক্ষম হ'লা। It was your hard work, এইটো তোমাৰ কি আছিলে? কষ্টৰ ফল। It is your hard work, এইটো তোমাৰ কষ্ট। That created this wealth, not magic, এই যে তোমালোকে এটাত বাকচত থাকে সোণ জমাব পাৰিলা, এইখিনি কোনো মেজিকৰ ফলত হোৱা নাই। It is your hard work, এইটো তোমাৰ কষ্টকৰ কামৰ কাৰণে হৈছে, কষ্ট কৰি পোৱা পইচা হয় এইকেইটা। If I had told you, যদি মই তোমাক কওঁ, about this, এইটোৰ বিষয়ে, earlier, যদি মই প্ৰথমতেই তোমাক এইটো কথা কৈ দিওঁ যে এনেকুৱা কোনো পানী নাই, তুমি কষ্টহে কৰিব লাগিব, এনেকৈ কৈ দিয়াৰ লগে লগে জানো তুমি মানিবা? নামানা নহয়। If I had told you about this, যদি মই তোমাক এইটোৰ বিষয়ে কৈ দিওঁ, earlier, প্ৰথমতেই, you would not if I had told you about this, যদি মই তোমাক এইটো বিষয়ে কৈ দিওঁ, earlier, প্ৰথমে, you would have not listened to me, তুমি মোৰ কথা নুশুনা, সেইটো কথা মই জানো। So I have played a trick on you, মই তোমাৰ লগত এটা ট্ৰিক খেলিলোঁ, মানে এটা গেম খেলি দিলোঁ, যিটো এটা ট্ৰিক পলিচি কৰি দিলোঁ, মানে এটা ধৰণৰ বুদ্ধি খটালোঁ, যিটোৰ পৰা নেকি তুমি মানুহটো সলনি হোৱা। Ramanatha understood the wisdom behind these words. Ramanatha understood, ৰামানাথে বুজি পাইছিল, the wisdom, জ্ঞান, deep understanding, behind this word, and worked even harder on his plantation from that day on. চোৱা, ৰামানাথে ইমান দিনে সি কিহৰ আশাত ৰৈছিল? এটা যাদুকৰী পানী আছে, যিটো সি চব জেগাতে চিৰকাই দিব আৰু চব সোণ বনি যাব, তেনেকেই সি ধনী হ'ব। সেইটো এটা মানে কি হয়? ইলুজন, মানে একদম বেলেগ ধৰণৰ কল্পনাত সি
জীয়াই আছিল কিন্তু এতিয়া এই সাধুজনক লগ পোৱাৰ পিছতে তেখেতে সাধুজনৰ কথাবোৰ ভাল পাইছিল সাধুজনে আচলতে বুদ্ধি লগাই মানুহৰ কথাখিনি ক'ব জানিছিলে সাধুজনেতো জানিছিলে যে এনেকুৱা কোনো ধৰণৰ পানীয় নাই কিন্তু সাধুজনে বুজি পাইছিলে যে এই কথাটো যদি প্ৰথমেই তেখেতক কৈ দিয়া যায় ইফ আই হেড টল্ড ইউ এবাউট দিছ আৰ্লিয়াৰ যদি প্ৰথমতেই তোমাক মই এইটো কথা কৈ দিওঁ ইউ উড হেভ নট লিছন টু মি তুমি মোৰ কথা কেতিয়াও নুশুনা So I have played a trick on you. মই তোমাৰ লগত এটা এইটো বুদ্ধি খেলালো ৰামানাথা আণ্ডাৰষ্টুড ৰামানাথে বুজি পালে দ্য উইজডম বিহাইণ্ড দিছ ৱৰ্ড এই কথাষাৰৰ এই তেখেতৰ মুখৰ পৰা ওলোৱা এই শব্দবিলাকৰ মানে একদম গভীৰ যিখিনি অৰ্থ তেখেতে বুজি পালে এণ্ড ৱৰ্কড ইভেন হাৰ্ডাৰ আৰু অতি বেছি কষ্ট কৰিলে অন হিজ প্লেণ্টেশ্যন তেখেতে কৰা খেতিটোত কলগছৰ পুলি লোৱাৰ যিখিনি তেখেতে ক্ষতি কৰিছিলে সেইটোত ইয়াতকৈও বেছি কষ্ট কৰিলে ফ্ৰম ডেট ডে অন সেইদিনাখনৰ পৰা তেওঁ মানে আগতে যিখিনি কষ্ট কৰি আছিলে তাতকৈও বেছি কষ্ট কৰিলে কাৰণ তেখেতে এটা বুজি পাই গ'ল যে কোনো ধৰণৰ মানে যাদুকৰী পানী নাথাকে যিটোৱে নেকি বস্তুবোৰ সোণলে পৰিৱৰ্তন কৰিব পাৰে কেৱল মাত্ৰ মানুহৰ হাৰ্ডৱৰ্কেহে আমাৰ কষ্টবোৰ কি কৰিব পাৰে পইচালে পৰিৱৰ্তন কৰিব পাৰে আমাক মানে মেজিক মানে পানী দিব পাৰে আল্টিমেটলি কি আমাক মানে আমাৰ কষ্টখিনিয়েহে আমাক ফল দিব তাৰমানে আমাৰ কষ্টখিনি কৰিলেহে আমি তাৰ পৰা আমি ফল পাম বা তাৰ পৰা আমি পইচা পাব পাৰিম অনলি হাৰ্ডৱৰ্ক তাৰমানে এইটো লিখিছে কোনে সুধা মূৰ্তি তোমালোকে সুধা মূৰ্তিক দেখা পাইছেনে নাই মোক ক'বাচোন দেই সুধা মূৰ্তিৰ ফটো এখন মই লগাই দিম সুধা মূৰ্তি কোন হয় জানেনে তেখেত এগৰাকী মানে তেখেতৰ হাজবেণ্ডক চবেই চিনি পায় তেখেতৰ হাজবেণ্ডৰ কথা নকওঁ মই তেখেতৰ ছোৱালী লণ্ডনৰ প্ৰধানমন্ত্ৰীৰ ঘৈণীয়েক গম পাইছা কিন্তু তেখেতে অতি ঘৈণীয়েক আছিলে এতিয়া তেখেত প্ৰধানমন্ত্ৰী নহয় দেই ঋষি সোণক নামটো তেখেতৰ জোৱায়েকৰ নাম ঋষি সোণক আৰু মানে তেখেতৰ চিন্তাধাৰাবোৰ ইমান সহজ সৰল আৰু মানুহজনী ইমান সহজ সৰল মই ফটো এখন দিম বাৰু এতিয়াতো তেখেতে ৰাজ্যসভাৰ হেৰি পদত আছে ৰাজ্যসভাত আছে তেওঁ মোৰ কথাটো হ'ল কি তেখেতে এনেকুৱা কিছুমান তেখেতৰ প্ৰতিটো লিখনিতে ঘৈণীয়েকজনীৰ বুদ্ধিমত্তাটো প্ৰকাশ পায় তাৰমানে যে গিৰিয়েকজনৰ মানে কথাকাণ্ডৰ মাজতে তেখেতে ঘৈণীয়েকে কেনেকৈ কিমান বুদ্ধি কৰি সংসাৰ এখন চলাব লাগে সেই কথাটো তেখেতে মানে খুব ধুনীয়াকৈ বুজাই দিয়ে তাৰমানে তেখেতক মই বিভিন্ন ধৰণৰ তেখেতৰ হেৰি চাইছোঁ দেই কি ক'ম ন ইণ্টাৰভিউ চাইছোঁ মই তেখেতে ইণ্টাৰভিউত মানে এই কথাটো কয় আৰু তাৰমানে এতিয়া মই তোমাক এই ইয়াত যিখিনি পাৰ্ট 2ৰ কুৱেশ্যন আনচাৰ আছে এই পাৰ্ট 2ৰ কুৱেশ্যনখিনি কৰি দিওঁ হোৱাই ৱাজ ৰামানাথা এংগ্ৰি ৰামানাথে কিয় খং উঠিছিলে বাৰু তুমি কোৱাচোন ৰামানাথৰ খং কেলৈ উঠিছিলে বাৰু তুমি কোৱা কাৰণ ৰামানাথে ইমান দিন ভাবি আছিলে যে এটা যাদুকৰী পানী আছে যিটো অকণমান চিটিকাই দিলেই গোটেই বস্তুবোৰ কি হৈ যাব সোণ বনি যাব কিন্তু যেতিয়া তেওঁ গম পালে যে এইটো মানে তেওঁ যেতিয়া পানীটো চিটিকাই দিয়াৰ পিছত কপাৰৰ ভেচেলটো একো পৰিৱৰ্তন নহ'ল তেখেতে ভাবিছে বা এইটো মোৰ লগত আকৌ চিটিং হ'ল তাৰমানে মই মোৰ জীৱনৰ 6টা মূল্যৱান বছৰ নষ্ট কৰি পেলালোঁ এতিয়া চোৱা হোৱাই ৱাজ ৰামানাথা এংগ্ৰি ৰামানাথাই কিয় খং উঠিছিল ৰামানাথ ৱাজ এংগ্ৰি বিকজ নাথিং হেপেন টু দ্য কপাৰ ভেছেল উইথ দ্য মেজিক পোশ্যন যেতিয়া যাদুকৰী পানীটো ছটিয়াই দিয়া হ'ল তেতিয়া কপাৰ ভেছেলটোৰ একো পৰিৱৰ্তন নহ'ল হি থট ডেট সি ভাবিছিল যে দ্য কপাৰ ভেছেল উড চেঞ্জ টু গ'ল্ড আফটাৰ স্প্লিকিং দ্য মেজিক ৱাটাৰ মানে পানী ছটিয়াই দিয়াৰ লগে লগে মেজিক পোশ্যন ছটিয়াই দিয়াৰ লগে লগে কপাৰ ভেছেলটো সোণলে পৰিৱৰ্তন হৈ যাব কিন্তু তেনেকুৱা একো নহ'ল হাউ ডিড ৰামানাথা এণ্ড মধুমতী ক্ৰিয়েট ৱেল্থ কেনেকৈ ৰামানাথা আৰু মধুমতীয়ে তেখেতৰ সম্পত্তি গঢ়িলে বা সম্পত্তি সৃষ্টি কৰিবলৈ সক্ষম হ'ল both Ramanatha and Madhumati created wealth by their continuous hard work
মানে হাৰ্ড ৱৰ্কটো কণ্টিনিউৱাছ 6 বছৰ কণ্টিনিউ তেখেতসকলে কলগছ ৰুইছে হেৰি কৰিছে মানে একদম কণ্টিনিউ কৰি আছে কামটো হয়নে এৰি দিয়া নাই ৰামানাথা প্লেণ্টেড বানানা প্লেণ্টছ ফৰ ডিউজ কিহৰ কাৰণে তেখেতে কলগছৰ পুলি ৰুইছিলে নিয়ৰৰ টোপাল কালেক্ট কৰিবৰ কাৰণে হয়নে ফৰ কালেক্ট ডিউজ বা ফৰ ডিউজ এণ্ড মধুমতী sold the fruits of banana plants কলগছত লগা ফলবিলাক মধুমতীয়ে কি কৰিছিলে বিকি দিছিলে that is bananas in the market বুজি পাইছা ৰামানাথা প্লেণ্টেড বানানা প্লেণ্টছ ফৰ ডিউজ নিয়ৰৰ টোপালবিলাকৰ কাৰণে ৰামানাথে কি কৰিছিলে বানানা প্লেণ্টছ ৰুইছিলে এণ্ড মধুমতী sold the fruits of banana প্লেণ্টছত লগা ফলবিলাক মধুমতীয়ে বিক্ৰী কৰি দিছিলে ইন দ্য মাৰ্কেট ক'ত বজাৰত আৰু তেনেকেই তেওঁলোকে পইচা সাঁচিছিলে আৰু লাষ্টত গৈ কোনে বুজি পালে ৰামানাথে বুজি পালে যে কোনো ধৰণৰ মেজিক প'শ্যন এক্সিষ্টেই নকৰে অনলি হাৰ্ড ৱৰ্ক কেন ব্ৰিং দ্য মেজিক প'শ্যন অনলি হাৰ্ড ৱৰ্ক কেন চেঞ্জ এনিথিং ইনটু গ'ল্ড মানে এনিথিং ইনটু গ'ল্ড মানে কি আমি আমাৰ হাতত সোণ পাবলৈ সক্ষম হওক অকল হাৰ্ড ৱৰ্কৰ পৰা মানে হাৰ্ড ৱৰ্ক কৰিলেহে আমাৰ জীৱনত উন্নতি হ'ব আৰু এটা কথা মোৰ মানে হাঁহি উঠিছে দেই কালি শাওণ মাহৰ সোমবাৰ হয়নে আমি গৈছিলোঁ মন্দিৰ হয়নে মন্দিৰত নাই কলপাত বুজিছানে এতিয়া আমি আনিছোঁ মই প্ৰসাদৰ ফটো এখন দি দিছোঁ দেই চাবা এইটো লেচনটোৰ লগত কোনো ধৰণৰ লিংক নাই মানে মোৰ কালি প্ৰসাদ খাই থাকোঁতে এই লেচনটো মনত পৰি গ'ল যিহেতু মই ক্লাছত পঢ়াইছোঁ লেচনটো বা ল'ৰা ছোৱালীখিনিক পঢ়াইছোঁ মই কালি মানে ফিল কৰিছোঁ সেইকাৰণে মই আজি লেচনটো তোমালোকলৈ আগবঢ়াইছোঁ কিমান গুৰুত্বপূৰ্ণ এটা কথা আমাৰ আজিকালি কলপাত নাই আমি পলিথিনত প্ৰসাদ খাওঁ কিন্তু কলগছৰ কিমান গুৰুত্ব আমি গাঁৱত সৰুতে আমি কলপাতত প্ৰসাদ খাইছিলোঁ হ'ল আজিলৈ আহোঁ যদি লেচনটো ভাল লাগিলে বুলি নহয় যদি লেচনটো মই পঢ়াই দিওঁতে তোমালোকে বুজি পাইছা যদি লেচনটো তোমালোকে বুজি পাইছা তেতিয়াহ'লে ভিডিঅ'টো তাৰমানে লাইক এটা কৰিবা আৰু যিহেতু ৰেণ্ডম ভিডিঅ' যদি কাৰোবাৰ হাতলৈ আহি গৈছে যদিহে কোনোবা আপোনালোকৰ চব ল'ৰা ছোৱালী ডাঙৰ হৈছে কোনো আপোনালোকৰ ল'ৰা ছোৱালী 6ত পঢ়া নাই কিন্তু আপোনালোকৰ মিতিৰ কুটুম্বৰ ক'ৰবাত 6ত পঢ়া ল'ৰা ছোৱালী আছে প্লিজ তেখেতসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব পুনৰবাৰ কৈছোঁ নতুনকৈ যিসকল আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মই এনেকৈ প্ৰত্যেকটোহঁত লেচন অসমীয়া সুন্দৰ ভাঙনিত কুৱেশ্যন আনচাৰৰ সৈতে আগবঢ়াই যাম বুলি ভাবিছোঁ আশা কৰোঁ সকলোৰে ভাল পাব